ক্ৰীড়াপ্ৰেমী ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন। সভাপতি ঋষভ ৰঞ্জন দাস ডাঙৰীয়াদেৱে আৰু লগত আমাৰ গড়েশ্বৰ বাকী ৰাইজৰ সহযোগত আমাৰ দলীয় ফেন ক্লাবৰ সহযোগত আৰু অৰূপ দাৰ নেতৃত্বত আমাৰ খেলখন আজি সফল সামৰণি পৰিল। মই এই সময়তে গড়েশ্বৰবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব উলহ মালহেৰে তেওঁলোকে আমাক সহযোগিতা কৰিলে, খেল উপভোগ কৰিলে আৰু তাৰ বাবে সদায় আমি ফেন ক্লাবে তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। উদ্দেশ্য লৈ অৰুকুমাৰে তেখেতে ইয়াতে গড়েশ্বৰত খেলা দিছে। আমাৰ উদ্দেশ্যটো হ'ল কি, আমাৰ যিখিনি বিটিআৰত খেলুৱৈ আছে তেওঁলোকক আমি উৎসাহিত কৰা আৰু নতুন খেলুৱৈ তেওঁলোকক আমি জনমানসত যাতে দেখুৱাব পাৰোঁ, তেওঁলোকক আমি ভৱিষ্যতৰ প্ৰজন্মক যাতে তেওঁলোকক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিব পাৰোঁ, তাৰ বাবে আমি খেলখন পাতিছোঁ। ভৱিষ্যতে এনেকুৱা কিবা আপোনালোকৰ আমাৰ ফেন ক্লাবৰ তৰফৰ পৰা বিভিন্ন কাৰ্যকলাপ সময়ে সময়ে চলি আছে। আমাৰ গছপুলি ৰোৱা কাৰ্যক্ৰম ইতিমধ্যে আমাৰ চলিছে। ধৰণী ধুনীয়া বুলি অৰূপ কুমাৰ দেৱ ক্লাবৰ উদ্যোগত আমাৰ ইয়াতে চলি আছে। গোটেই বাস্কাতে বিটিআৰতে আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন শিক্ষামূলক উদ্বোধনীমূলক বঁটা, আমাৰ কেৰিয়াৰ কোচিং, তাৰপিছত আমাৰ যিবিলাক নতুন ল'ৰাবিলাকে চাকৰি নিয়োগ হ'ব বিচাৰে তেওঁলোকক ইনস্পায়াৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কেৰিয়াৰ অৰিয়েণ্টেড প্ৰগ্ৰেম চলি আছে। তেওঁলোকক আমি অকল যুৱ চামক লৈ আমি ফেন ক্লাবে বিভিন্ন ধৰণৰ কাম কৰি আছোঁ। তাৰিখৰ পৰা এক বৰ্ণাঢ্য কাৰ্যসূচী লোৱা গৈছিলে অৰূপ কুমাৰ দে ফেন ক্লাব বিটিআৰৰ উদ্যোগত। পোনপ্ৰথমবাৰৰ বাবে গড়েশ্বৰৰ বুকুত ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত প্ৰয়াত যোগেন ডেকা সোঁৱৰণী ট্ৰফি অসম ভিত্তিক আমন্ত্ৰণীমূলক নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিও আমি অনুষ্ঠিত কৰিছিলোঁ। ৰাইজৰ সুন্দৰ সহায় সহযোগিতা তথা আমাৰ প্ৰশাসনৰ সহায় সহযোগিতাত আমি এই খেলখন সুন্দৰভাৱে পৰিচালিত কৰিবলৈ সক্ষম হওঁ। লগতে আমাৰ খেল পৰিচালনা কৰা ৰেফাৰী মহোদয়সকলকো বিনম্ৰভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতসকলেও সুন্দৰভাৱে আমাৰ খেলসমূহ পৰিচালনা কৰিছে, কোনো বিসংগতি নোহোৱাকৈ। আজি এই খেলখন আমি আহি ফাইনেলত উপনীত হৈ ফাইনেল খেল বিজয় মুকুট পৰিধান কৰে হৰিচিঙা টাউন ক্লাবে। বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গড়েশ্বৰবাসী ক্ৰীড়াপ্ৰেমী ৰাইজক। উদ্দেশ্য খেলখনক লৈ উদ্দেশ্য বিশেষ নাই। আমাৰ যিখিনি গড়েশ্বৰ অঞ্চলৰ যিখিনি উঠি অহা যুৱ প্ৰজন্ম যাতে খেলৰ প্ৰতি আকৰ্ষিত হয়, যাতে এখন সুন্দৰ ড্ৰাগছমুক্ত বিটিআৰ গঠন কৰিব পাৰোঁ, ভাতৃত্ববোধৰ এনাৰ্জৰীৰে যাতে আমি চলিব পাৰোঁ সকলোৰে লগত, সেয়াই আমাৰ বিশেষ উদ্দেশ্য আছিলে। তাতকৈ বেলেগ বিশেষ উদ্দেশ্য নাই। যাতে ভাতৃত্ববোধৰ এনাজৰীডাল যাতে সদায় মজবুত হৈ থাকে, সেয়া আমাৰ উদ্দেশ্য আছিলে। আৰু যাতে আমি বিটিআৰখনৰ লগতে অসমখন যাতে ড্ৰাগছমুক্ত যাতে আৰু নিচামুক্ত কৰিব পাৰোঁ, সেয়া আমাৰ প্ৰচেষ্টা আছিলে অৰূপ কুমাৰ দে ফেন ক্লাবৰ তৰফৰ পৰা।